খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ যাওঁতে আজি তিনিচুকীয়াত যিটো অসমৰ ফালৰ পৰা তিনিচুকীয়া জিলা প্ৰশাসনে বিশেষকৈ পুলিচ প্ৰশাসনে খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব সুৰক্ষাৰ সংগ্ৰামখনত ব্ৰতী হোৱা যি 6জন তেজাল অসমীয়াক গ্ৰেপ্তাৰ কৰিলে তেখেতসকলৰ বিনা স্বত্বে মুক্তিৰ দাবীত আমি এই স্থানত অসম অৰুণাচল সীমান্তৱৰ্তী ডিৰাক সীমান্তত আমি আজি পথ অৱৰোধ কৰিবলৈ বাধ্য হৈছোঁ। এই পথ অৱৰোধ স্থলীৰ পৰা আমি তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম চৰকাৰক স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে খিলঞ্জীয়া অসমীয়া সুৰক্ষাৰ স্বাৰ্থত আমি যিকোনো পৰ্যায়লৈ যাবৰ কাৰণে ৰেডি হৈ আছোঁ আৰু যিকোনো পৰ্যায়লৈ যাম। অসমৰ যি চৰকাৰে সাম্প্ৰতিক সময়ত হিন্দু ৰক্ষাৰ নামত প্ৰকৃত খিলঞ্জীয়া অসমীয়াসকলক যি ধৰণে দুৰ্ভোগ ভুগিব লগা অৱস্থালৈ পঠাই দিছে, ইয়াৰ কাৰণে কিন্তু চৰকাৰেই দায়ী। তেওঁলোকে হিন্দু সুৰক্ষাৰ নামত প্ৰকৃত খিলঞ্জীয়া অসমীয়াসকলক কিন্তু সুৰক্ষা দিব পৰা নাই। আজি এই স্থানৰ পৰা আমি তেখেতসকলক সকিয়নি দিছোঁ যে অনাগত দিনত এই সংগ্ৰামখন বিশেষকৈ খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন অধিক তীব্ৰতৰ হ'ব। আজি ইয়াত যি ধৰণৰ আমাৰ আবাল বৃদ্ধ বনিতা বাইসকল ওলাই আহিছে, আগন্তুক সময়ত এই সংগ্ৰামখন আমি আৰু জোৰদাৰভাৱে কৰিম আৰু তাৰ পৰিকল্পনা নিশ্চয় আজি আমি এই পথৰ সভাতে আমি নিশ্চয় কৰিবলৈ বাধ্য হ'ম। আৰু এটা কথা ঠিক, যোৱা কিছুদিনৰ পৰা তিনিচুকীয়াৰ হওক বা অসমৰ বিভিন্ন জিলাসমূহত যি ধৰণে খিলঞ্জীয়া অসমীয়া নিগ্ৰহৰ এটা প্ৰক্ৰিয়া চলাই আহিছে এটা চামে, তেওঁলোককো আমি সকিয়নি দিব বিচাৰিছোঁ। আপোনাসৱে যদি এই ধৰণে আমাৰ খিলঞ্জীয়া অসমীয়াসকলক নিগ্ৰহৰ চেষ্টা কৰে, মাৰধৰ কৰাৰ চেষ্টা কৰে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ সময় উকলি গৈছে। আপোনালোকে তিনিচুকীয়াত বাস কৰি থাকিব পাব না নাপাব এয়া সন্দেহৰ আৱৰ্তত। আমি কিন্তু যি ধৰণে আমাৰ প্ৰচেষ্টা হাতত লৈছোঁ ইতিমধ্যে আমি জীৱন দিবলৈও প্ৰস্তুত হৈ গৈছোঁ। এতিয়ালৈকে আমি এনেকুৱা পৰিস্থিতিৰ যি ধৰণৰ পৰিস্থিতি উদ্ভৱ কৰিছে, এই পৰিস্থিতি যাতে চৰকাৰে সময় থাকোঁতেই মোকাবিলা কৰে তাৰ কাৰণেও কিন্তু আমি আহ্বান জনাইছোঁ। এটা কথা আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে জিলাখনৰ মুৰব্বী দুগৰাকী যদি অনা অসমীয়া হয়, তেতিয়াহ'লে কিন্তু অসমীয়াৰ স্বাভিমান আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন হ'বই। এই গতিকে আমি অসম চৰকাৰকো আহ্বান জনাইছোঁ, অনতিবিলম্বে তিনিচুকীয়া জিলা মুৰব্বী পুলিচ প্ৰশাসনৰ মুৰব্বী SP ডাঙৰীয়াকো ইয়াৰ পৰা বদলি কৰি দিব লাগে। তেখেতসকলে আচলতে পক্ষপাতিত্বমূলক ভূমিকা লোৱা এই মুহূৰ্তত আমি দেখিছোঁ। যিকেইজন ব্যক্তিয়ে যোৱা নিশা এজন অসমীয়া নিগ্ৰহত জড়িত আছিল, তেখেতসকলক শাস্তিমূলকভাৱে গ্ৰেপ্তাৰ নকৰি যিকেইজনে প্ৰতিবাদ কৰিছে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছে, সেইসকলকহে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তেখেতসকলে উঠি পৰি লাগিছে। এয়া বৰ দুৰ্ভাগ্যজনক বিষয়। আগন্তুক সময়ত যাতে এনেধৰণৰ নহয় তাৰ কাৰণে আমি চৰকাৰকো আহ্বান জনাইছোঁ আৰু জিলা প্ৰশাসনকো আহ্বান জনাইছোঁ, জিলা আৰক্ষী প্ৰশাসনকো আমি আহ্বান জনাইছোঁ। আৰু এটা কথা ঠিক যে এই সময়ত আমি অসমৰ খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ আছে আটাইসকলে একগোট হ'বৰ সময় হ'ল। আৰু লগে লগে আমি এই স্থানৰ পৰা আমি যিহেতু অসম আৰু অৰুণাচল সীমান্তৱৰ্তী এটা স্থানত আজি এই পথ অৱৰোধ কৰিছোঁ, ইয়াৰ পৰা আমি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বৰ্তমান 8খন ৰাজ্যক আমি এটাই আহ্বান জনাব বিচাৰিছোঁ যে প্ৰতিখন ৰাজ্যতে নিজস্বতাটো বজাই ৰাখিবৰ কাৰণে আমি কিন্তু নৰ্থ ইষ্ট হিচাপে একগোট হৈ থাকিব লগা হ'ল। সময়েই সমাগত। আগন্তুক সময়ত কিন্তু আমাক কি ধৰণে চৰকাৰ প্ৰশাসনেই হওক বা অনা অসমীয়া অনা অৰুণাচলী বা এই ধৰণৰ ব্যৱস্থাখিনিয়ে কিন্তু আমাক কোঙা কৰি পেলাব। ভৱিষ্যত প্ৰজন্মক এখন সোণৰ অসম এৰি থৈ যোৱাৰ পৰিৱৰ্তে আমি ইয়াত আঁঠু কাঢ়ি জীয়াই থাকিব লগা এখন অসমহে দি যাব পাৰিম। গতিকে সময় থাকোঁতেই আমি সকলো পক্ষকে আহ্বান জনাইছোঁ যে প্ৰকৃত এখন অসম দি যাব পৰা পৰিস্থিতি আমি সৃষ্টি কৰিব লাগিব। তাৰ কাৰণে আমি তেজ দিবলৈ প্ৰস্তুত থাকিব লাগিব। যি কি নহওক, আজি এই মিডিয়াৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ যে যিসকল খিলঞ্জীয়া অসমীয়া আছে একগোট হৈ মাৰ বান্ধি থিয় দিয়ক আৰু অনা অসমীয়াই যি ধৰণে আমাৰ অসমীয়াৰ ওপৰত নিগ্ৰহ কৰিছে তেখেতসকলে এইখিনি যাতে তেখেতসকলে অতি সোনকালে বন্ধ কৰে তাৰ কাৰণে আহ্বান জনাই ৰাখিলোঁ। ধন্যবাদ।